মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইতিমধ্যে কিন্তু গোট 1 আৰু গোট 2 গোটেইখিনি চেপ্টাৰ কিন্তু আলোচনা কৰা হৈছে। আজি তোমালোকক গোট 3ৰ প্ৰথম পাৰ্টটো আলোচনা কৰি দিম। তো আহক পাৰ্টটোৰ বিষয়ে তোমালোকক কৈ দিওঁ। ইতিমধ্যে কিন্তু তোমালোকৰ গোট 1 পাৰ্ট 1 পৰা দিছে, গোট 2ৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 5 আৰু পাৰ্ট 6 ইতিমধ্যে তোমালোকক আলোচনা কৰি দিয়া হৈছে। প্ৰশ্ন আৰু উত্তৰবিলাক গোটেইখিনি আজি তোমালোকক আলোচনা কৰি দিম। গোট 3ৰ শংকৰদেৱকালীন সাহিত্য গোট 3ৰ পাৰ্ট 1টো হ'ল শংকৰদেৱ নাৰায়ণ কাহে বকতি কৰে তোৰ বৰগীত, মানে এই নাৰায়ণৰ বৰগীতৰ বিষয়ে শংকৰদেৱৰ বৰগীতৰ বিষয়ে এইটো ভিডিঅ'ত মানে এইটো পাৰ্ট লিখা হৈছে। এইখিনিৰ এই পাৰ্টটো এইখিনিৰ বিষয়ে তোমালোক আলোচনা কৰাই দিম। আৰু তোমালোকে যদি এই মোৰ চেনেলত নতুন হয় তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। পৰীক্ষাৰ কাৰণে অতি সহায়ক হ'ব। তো আহক আলোচনা কৰিব পাৰ্ট 1টো। গোট 3 পাৰ্ট 1টো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰে পৰা দেখা গৈছে। মই কিন্তু পৰীক্ষাৰ আগত তোমালোকক কুৱেশ্যন কিন্তু ছল্ভ কৰাই দিম। যিবিলাক কুৱেশ্যন দিছিল ফাইনেল এক্সামত সেইবিলাক। তো মই প্ৰথমত ভিডিঅ' দি দিম, তাৰ গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰি পিনে তাৰপিছত কিন্তু তোমালোকক কুৱেশ্যন ছল্ভ কৰাই দিম। মানে কি কুৱেশ্যন দিছে ছেশ্যনেলত ফাইনেলত সেইখিনি কিন্তু দি দিম, ছল্ভ কৰাই দিম। তেনেহ'লে তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা, নকৰিলে কিন্তু ভিডিঅ' কিন্তু নাপাবা। তো ছাবস্ক্ৰাইবটো কৰি ল'বা। তো প্ৰথম কুৱেশ্যনটো হ'ল অতি চমু প্ৰশ্ন উত্তৰ মহাপুৰুষ। তোমালোকে কিন্তু এইবিলাক কিন্তু পঢ়ি ল'বা। যিখিনি টিক মাৰ্ক দিয়া আছে সেইখিনি মই কুৱেশ্যনবিলাক কৈ আছোঁ। 6 নম্বৰটো মহাপুৰুষ শংকৰদেৱক কেই প্ৰকাৰৰ প্ৰতিমাৰ সৃষ্টি কৰে, এইবিলাক 3 প্ৰকাৰৰ প্ৰতিমাৰ সৃষ্টি কৰে। তো এইবিলাক মই কৈ নিদিওঁ, যিহেতু ভিডিঅ' ডাঙৰ হৈ যাব, তোমালোকে কিন্তু পঢ়ি ল'বা। মই খালি প্ৰশ্নই কৈ দিম, যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই আগৰ ভিডিঅ'ত এনেকৈ কৈছিলোঁ আৰু এনেকৈ কৈ যাম। তো শংকৰদেৱে কেইখন কাব্য ৰচনা কৰিছিল তোমালোকে চাই ল'বা। আৰু সেইটো আছে শংকৰদেৱৰ প্ৰথম বৰগীতৰ নাম কি তোমালোকে চাই ল'বা। আৰু বৰগীতৰ প্ৰধান বিশেষত্ববোৰ কি বৰগীতসমূহ কি ভাষাত ৰচিত, ব্ৰজাৱলী ভাষাত ৰচিত। এইটোতো আগৰ পৰাই তোমালোকে পাই আহিছা, তাও পঢ়ি ল'বা, মনত নাথাকিব পাৰে পৰীক্ষাত। বৰগীতবোৰ মূল বিষয় কি পঢ়ি ল'বা। বৰগীত ৰচনাৰ প্ৰধান উদ্দেশ্য কি সেইটো পঢ়ি ল'বা। তো আহক আমরা 2 মাৰ্কৰ পিনে যাওঁ। শংকৰী যুগ বুলিলে কি বুজায়, এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিছে ফাইনেল এক্সামত। তোমালোকে কিন্তু পঢ়ি ল'বা। ফাইনেল এক্সামত নহয়, অকল ছেশ্যনত অহা দেখা যায় এইটো প্ৰশ্ন। তোমালোকে কিন্তু ভালকৈ পঢ়ি ল'বা। আৰু এটা কুৱেশ্যন আছে, এইটো নহয়, এইটো হয় বৰগীতৰ বিষয়বস্তু কেই ভাগত ভাগ কৰিব পাৰি, এই ভাগবোৰ কি এনেকৈ দিব পাৰে প্ৰশ্ন আৰু দিব পাৰে বৰগীতৰ কেইটামান বিষয়বস্তু ভাগ লিখা। যদি 5 মাৰ্কে আহে 5টা লিখিবা, আৰু 2 মাৰ্কৰ অধিকৈ অহা দেখা যায় তোমালোকে কিন্তু গোটেইখিনি পঢ়িবা, কিজানি 5 মাৰ্কো দিব পাৰে। তো আহক নেক্সট প্ৰশ্নলৈ আহোঁ। নেক্সট প্ৰশ্নৰ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, বৰগীত কাক বোলে। তো বৰগীতৰ বৈশিষ্ট্য শীৰ্ষক এটি টকা প্ৰস্তুত কৰা। বৰগীতৰ বৈশিষ্ট্যখিনি পঢ়িবা, তাৰ বৰগীত কাক বোলে এইখিনি পঢ়ি পিনে বৰগীতৰ বৈশিষ্ট্যখিনি পঢ়ি লিখি পিনে তাৰপিছত ইয়াত যেনে বৰগীতৰ ভাষা কিন্তু এনেকৈ কিন্তু বহলাই লিখিব লাগিব। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়িবা। আৰু ইয়াত 10 মাৰ্কৰ অহাৰ 99.9% ইয়াৰ অহাৰ সম্ভাৱনা আছে 10 মাৰ্কৰ কাৰণে। তোমালোকে ভালকৈ পঢ়ি ল'বা। বৰগীতৰ ভাষা ইয়াত দি আছে, মই কৈ দি আছোঁ। বৰগীত কাক বোলে পঢ়িলা, তাৰপিছত বৰগীতৰ বৈশিষ্ট্য, বৰগীতৰ ভাষা, বিষয়বস্তুৰ সংকৰনশীলতা, বৰগীতৰ সুৰ,
তাৰপিছত আছে বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা আৰু 6 নম্বৰত আছে ভক্তিৰ গাঢ়তা। পঢ়িবা পইণ্টবিলাক পঢ়ি পিনে তাৰপিছত কিন্তু এই পইণ্ট অলপ বহলাই লিখিব লাগিব। 4-5 লাইনমান লিখিলেই হৈ গ'ল এটা পইণ্টৰ ভিতৰত। তো তোমালোকে ভালকৈ পঢ়িবা আৰু এইটো কিন্তু লিখিবা। তোমালোকে পঢ়ি পিনে অলপ লিখাৰ প্ৰেক্টিছ কৰিবা, কিন্তু ইয়াত পৰীক্ষা অহাৰ অতি সম্ভাৱনা আছে। তো নেক্সট প্ৰশ্নটো হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহ এটি তুলনামূলক যুগৰ দ্বাৰা। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই যাবা ৰিডিং। আৰু শংকৰদেৱ নাৰায়ণ কাহে ভক্তি কৰে তোৰা বৰগীত ৰচনা পটভূমি বিষয়ে আলোচনা কৰা। এইটো অকণ ইম্পৰ্টেণ্ট হয়, যিটো চেপ্টাৰৰ বিষয়ে ৰিলেটেড কুৱেশ্যন হয়। তোমালোকক প্ৰথমে যিটো পঢ়াই আহিলোঁ আৰু প্ৰশ্ন নাই, শেষ। নেক্সট ভিডিঅ'ত কিন্তু গড টুটো আলোচনা কৰি দিম। মাধৱদেৱ চোৰ ধৰা ঝুমৰা, এইটো কিন্তু বহুত প্ৰশ্ন অহা দেখা যায়। ইয়াৰ ভিতৰত মানে এইখিনিৰ ভিতৰত 20 মাৰ্ক আছে। এই 4টা পাৰ্টৰ ভিতৰত 5 মাৰ্ক কৈ নাহে, 7 মাৰ্ক, 5 মাৰ্ক, 3 মাৰ্ক আৰু এনেকৈ আহে। তোমালোকে কিন্তু পঢ়িবা। এইটো আছে নাৰায়ণ কাহে ভক্তি কৰে তোৰা বৰগীত, এইটো প্ৰশ্ন ৰিলেটেড হয়। এই প্ৰশ্নটো তোমালোকে কিন্তু পঢ়ি ল'বা। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু এইখিনিৰ পৰা তোমালোকে কিন্তু বহুত উপকৃত হ'ব পাৰিবা। আৰু কুৱেশ্যনবিলাকো ছল্ভ কৰাই দিম, তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক কিন্তু শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ সৰু ভাই ভণ্টিসকলৰ যদি ক্লাছ 10, 9 আৰু ফাৰ্ষ্ট ইয়াৰ নহয়, ফাৰ্ষ্ট চেম BA ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম গোটেইখিনি সেমিষ্টাৰৰ ভিডিঅ' ইয়াত দিয়া হয়, কিন্তু শ্বেয়াৰ কৰি দিবা এই চেনেলটো। ধন্যবাদ।